বিজেপি চৰকাৰৰ কৃষক বিৰোধী কলা আইন বাতিলৰ দাবীত ধুবুৰী জিলাৰ চাপৰৰ ধীৰঘাটৰ চাপৰ হালকুচা ব্লক কংগ্ৰেছ কমিটিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীৰ লগতে শ শ কৃষকে। প্ৰতিবাদকাৰীসকলে হাতত নাঙল লৈ প্ৰতিবাদ কৰি বিজেপি চৰকাৰক কৃষক বিৰোধী কলা আইনখন বাতিল কৰিবলৈ আহ্বান জনায়। লগতে এছআই কাণ্ডৰ CBI তদন্তৰ দাবী কৰে কংগ্ৰেছে। আৰু এই অসম চৰকাৰে যি এছআই কেলেংকাৰী, এই এছআই কেলেংকাৰী অতি শীঘ্ৰে CBI তদন্ত কৰিব লাগে, CBI ঘোষণা কৰিব লাগে, এই আমাৰ দাবী। আজি আমাৰ কৃষকসকলৰ মাজত যি কৃষক বিৰোধী আইন বলবৎ কৰিছে, তাৰ কাৰণে আমি সকলো কংগ্ৰেছ কৰ্মীয়ে একত্ৰিত হৈ এই আইন বাতিল নকৰালৈকে আমি ক্ষান্ত হৈ নাথাকোঁ। আজি যেনেকৈ আমি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ, ইয়াতকৈ ভয়াৱহভাৱে আমি আন্দোলন কৰি তুলিম যেতিয়ালৈকে কৃষকসকলৰ আইন বাতিল নহ'ব। যি কৃষকসকলৰ মাত মাৰা আইন তেখেতসকলে কৃষকসকলৰ মাজত জাপি দিছে, এই আইন আমি বাতিল কৰিম। কংগ্ৰেছীসকলে যেতিয়ালৈকে এই আইন বাতিল কৰা নহ'ব তেতিয়ালৈকে আমি বহি নাথাকোঁ। নৰেন্দ্ৰ মোদীক এই আইন বাতিল কৰাৰ কাৰণে আমি বাধ্য কৰা প্ৰতিবাদ কৰিব ওলাইছোঁ যে বিজেপি চৰকাৰে গোটেই ভাৰতবৰ্ষত যিটো কৃষকৰ বিৰুদ্ধে কলা আইন প্ৰস্তুত কৰি এটা আইনত পাছ কৰিলে, অনুমোদন জনালে, তাৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষত আমি চাপৰ শালকচা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আৰু পুঠিমাৰী মণ্ডল কংগ্ৰেছৰ সৌজন্যত আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি পালন কৰিছোঁ। এইটো এই কাৰণেই কৰিছোঁ যে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব যেতিয়ালৈকে এই কৃষক কলা আইন বিজেপি চৰকাৰে বাতিল নকৰে, তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি চলাই যাম। চাপৰৰ পৰা জাকিৰ ৰহমান ৰিপৰ্ট, অসম টুডে।